যে তোমালোকৰ সন্মুখত লৈ আহিছোঁ BA ফাৰ্ষ্ট চেমৰ নিউ এডুকেশ্যন পলিচিৰ ফৰ ইয়ৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামৰ ছাবজেক্ট হিষ্টৰীৰ চেপ্টাৰ নম্বৰ 2 মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আলোচনা কৰিম। তো আশা কুৱেশ্যনবিলাক তোমালোকে চাই লোৱা কোনকেইটা তোমালোকৰ এক্সামৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট। আৰু কুৱেশ্যন নম্বৰ 2 গণসংঘ মানে কি, এই কুৱেশ্যনটো তোমালোকৰ ভেৰি ইম্পৰ্টেণ্ট। তো তোমালোকে এই কুৱেশ্যনটো ভালকৈ চাই যাবা। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 3 প্ৰাচীন কালৰ তিনিখন ৰাজ্যৰ নাম লিখা, ইয়াৰ আনচাৰ কিন্তু তোমালোকে চাই লোৱা। আৰু তাৰপিছত আছে বি বিহাৰ কোন বংশৰ ৰজা আছিল, এই কুৱেশ্যনটো তোমালোকে চাই লোৱা। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 6 গণ মানে কি, এই কুৱেশ্যনটো তোমালোকৰ ইম্পৰ্টেণ্ট, তো তোমালোকে চাই লোৱা। আৰু তাৰপিছত আছে কুৱেশ্যন নম্বৰ 9 বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন, এই কুৱেশ্যনটো তোমালোকৰ ভেৰি ইম্পৰ্টেণ্ট। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 11 মহাজনপন্থীসকলৰ প্ৰধান বৈশিষ্ট্য কি আছিল, মষ্ট ইম্পৰ্টেণ্ট, এই কুৱেশ্যনটো তোমালোকে ভালকৈ চাই লোৱা। এই কুৱেশ্যনটো তোমালোকৰ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 12 প্ৰথম বৌদ্ধ মহাসমিল ক'ত হৈছিল, এই কুৱেশ্যনটো তোমালোকৰ ভেৰি ইম্পৰ্টেণ্ট, তোমালোকে এই কুৱেশ্যনটো চাই যাবা এক্সামৰ কাৰণে। আৰু কুৱেশ্যন নম্বৰ 13 অশোকে কোনটো পন্থাৰ পৃষ্ঠপোষকতা কৰিছিল, এই কুৱেশ্যনটো তোমালোকে ইম্পৰ্টেণ্ট। আৰু কুৱেশ্যন নম্বৰ 15 কনিষ্ক ৰজাই কোনটো পন্থাৰ পৃষ্ঠপোষকতা কৰিছিল, এই কুৱেশ্যনটো তোমালোকে ভেৰি ইম্পৰ্টেণ্ট। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 17 মহাবীৰ কিমান চনত কিমানতম তীৰ্থংকৰ আছিল, এই কুৱেশ্যনটো তোমালোকৰ ইম্পৰ্টেণ্ট। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 18 মহাবীৰ আচল নাম কি আছিল, এই কুৱেশ্যনটো তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট। আৰু তাৰপিছত আছে কেতিয়া তেওঁ মহাবীৰ হয়, এই কুৱেশ্যনটো তোমালোকৰ ইম্পৰ্টেণ্ট। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 20 কেতিয়া মহাবীৰৰ মৃত্যু হয়, এই কুৱেশ্যনটো তোমালোকৰ ভেৰি ইম্পৰ্টেণ্ট। আৰু তাৰপিছত আছে কুৱেশ্যন নম্বৰ 24 কেতিয়া আৰু ক'ত মহাবীৰ জন্ম হৈছিল, ইয়াৰ আনচাৰ কিন্তু তোমালোকে চাই লোৱা, এই কুৱেশ্যনটো তোমালোকে ভেৰি ইম্পৰ্টেণ্ট। আৰু তাৰপিছত আছে 25 কেতিয়া উৰিষ্যাৰ কলিংগলৈ জৈন ধৰ্মৰ প্ৰচাৰ ঘটিছিল, এই কুৱেশ্যনটো তোমালোকে ভেৰি ইম্পৰ্টেণ্ট। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 27 বৌদ্ধ পিটক কেইখন আৰু কি, এই কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট, তো ইয়াৰ আনচাৰ কিন্তু তোমালোকে চাই লোৱা। আৰু তাৰপিছত আছে কুৱেশ্যন নম্বৰ 28 অষ্টমাৰ্গ বুলিলে কি বুজায়, ইয়াৰ আনচাৰ কিন্তু তোমালোকে চাই লোৱা। আৰু তাৰপিছত আছে কুৱেশ্যন নম্বৰ 29 মগধৰ কোনজন ৰজাই বুদ্ধদেৱৰ শিক্ষাটো গ্ৰহণ কৰিছিল, এই কুৱেশ্যনটো তোমালোকে ভেৰি ইম্পৰ্টেণ্ট। আৰু তাৰপিছত আছে কুৱেশ্যন নম্বৰ 13 কেতিয়া আৰু ক'ত বুদ্ধদেৱৰ মৃত্যু হৈছিল, এই কুৱেশ্যনটো তোমালোকে ইম্পৰ্টেণ্ট। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 33 গৌতম বুদ্ধৰ জন্মস্থান হ'ল কপিলাবস্তু বুদ্ধগয়া বৈশালী লুম্বিনী, ইয়াৰ আনচাৰ তোমালোকে চাই লোৱা। আৰু তাৰপিছত আছে তোমালোকে কুৱেশ্যন নম্বৰ 34 জাতকসমূহ দেশ পবিত্ৰ গ্ৰন্থ আছিল বৌদ্ধ ধৰ্মৰ। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 35 বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ প্ৰধান বৈশিষ্ট্য কি আছিল, ইয়াৰ আনচাৰ কিন্তু তোমালোকে চাই লোৱা, এইবিলাক মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ। আৰু তাৰপিছত আছে তোমালোকৰ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 40 মৌৰ্য বংশৰ প্ৰতিষ্ঠাজন কোন, এই কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট। আৰু ইয়াৰ পিছত আছে তোমালোকৰ নন্দ বংশৰ শেষ ৰজাজন ৰজা কোন, শেষ ৰজাজনৰ ৰজা কোন, এই কুৱেশ্যনটো তোমালোকৰ ফাইনেল এক্সাম 2022 আহিছিল। আৰু তাৰপিছত আছে কুৱেশ্যন নম্বৰ 42 অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল, এই কুৱেশ্যনটো তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট, ভেৰি ইম্পৰ্টেণ্ট, এই কুৱেশ্যনটো তোমালোকৰ 2021 আহিছিল ফাইনেল এক্সামত, ভেৰি ইম্পৰ্টেণ্ট। আৰু তাৰপিছত আছে কুৱেশ্যন নম্বৰ 43 কৌটিল্যৰ আন এটি নাম কি আছিল, ইয়াৰ আনচাৰ কিন্তু তোমালোকে চাই লোৱা। আৰু তাৰপিছত আছে কুৱেশ্যন নম্বৰ 44 মেগাস্থেনিছক কোনে ভাৰতলৈ পঠোৱাইছিল, এই কুৱেশ্যনটো তোমালোকে ভেৰি ইম্পৰ্টেণ্ট। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 46
মৌৰ্য বংশৰ শ্ৰেষ্ঠ ৰজা বুলি কাক কোৱা হয়? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো তোমালোকে এনচাৰখিনি চাই লোৱা। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 48 ইণ্ডিকা নামৰ পুথিখনৰ ৰচয়িতাজন কোন? এই কুৱেশ্যনটো তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 51 চন্দ্ৰগুপ্তই পৰাজিত কৰা ৰজাজন কোন আছিল? এই কুৱেশ্যনটো তোমালোকে ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 52 চন্দ্ৰগুপ্তৰ মৌৰ্যৰ মৃত্যু কেতিয়া হৈছিল? ইয়াৰ আনচাৰখিনি তোমালোকে চাই লোৱা। ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইবিলাক কুৱেশ্যনটো তোমালোকে এইবিলাক ভালকৈ চাই যাবা এক্সামৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আৰু তাৰপিছত আছে তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 55 চন্দ্ৰগুপ্তৰ ৰাজসভালৈ অহা প্ৰথম গ্ৰীক ৰাজদূতজনৰ নাম লিখা। ইয়াৰ আনচাৰখিনি তোমালোকে চাই লোৱা। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 56 মগধৰ প্ৰাচীনতম ৰাজধানীখনৰ নাম কি? এই কুৱেশ্যনটো তোমালোকে ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আৰু তাৰপিছত আছে তোমালোকে কুৱেশ্যন নম্বৰ 60 ৰাজতৰংগিনী কোনে ৰচনা কৰিছিল? এই কুৱেশ্যনটো তোমালোকে ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 62 কেতিয়া কলিংগৰ যুদ্ধ সংঘটিত হৈছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট এই কুৱেশ্যনটো তোমালোকে মুখস্থ কৰি যাবা। এইবিলাক তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট গোটেইখিনি ইম্পৰ্টেণ্ট যিবিলাক দিছোঁ মই। আৰু তাৰপিছত আছে তোমালোকে 65 মৌৰ্য যুগত প্ৰচলন থকা দুই প্ৰকাৰৰ কৰৰ নাম লিখা। ইয়াৰ আনচাৰখিনি তোমালোকে চাই লোৱা। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 67 বিন্দুসাৰে কেতিয়া সিংহাসন আক্ৰমণ কৰিছিল? এই কুৱেশ্যনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট তোমালোকে চাই লোৱা আনচাৰখিনি ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 75 অশোকে ভাৰত আৰু আফগানিস্তানত মুঠ কেইটামান স্তূপ নিৰ্মাণ কৰিছিল? এই কুৱেশ্যনটো তোমালোকে ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 77 মৌৰ্য বংশৰ শেষ সম্ৰাটজন কোন আছিল? ইয়াৰ আনচাৰখিনি তোমালোকে চাই লোৱা। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 78 চন্দ্ৰগুপ্তই কাক বিয়া কৰাইছিল? আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 79 মেগাস্থেনিছ কোন আছিল? এই ভেৰি ভেৰি ইম্পৰ্টেণ্ট এই কুৱেশ্যনটো তোমালোকে ভালকৈ চাই যাবা। আৰু তাৰপিছত আছে তোমালোকে কুৱেশ্যন নম্বৰ 81 মেগাস্থেনিছক কোনে ভাৰতলৈ পঠুৱাইছিল? ইয়াৰ আনচাৰখিনি তোমালোকে চাই লোৱা ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ মোষ্ট ইম্পৰ্টেণ্ট আলেকজেণ্ডাৰৰ লগত অহা দুজন গ্ৰীচ পণ্ডিতৰ নাম লিখা। ভেৰি ভেৰি ইম্পৰ্টেণ্ট এই কুৱেশ্যনটো তোমালোকৰ এক্সামৰ কাৰণে। ইয়াৰ আনচাৰখিনি তোমালোকে চাই লোৱা। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 93 আলেকজেণ্ডাৰৰ ভাৰত আক্ৰমণৰ সময়ত তক্ষশিলাৰ ৰজাৰ দুজন কোন আছিল? এই কুৱেশ্যনটো তোমালোকে ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ইয়াৰ আনচাৰখিনি তোমালোকে চাই লোৱা মোষ্ট ইম্পৰ্টেণ্ট। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ এইবিলাক কুৱেশ্যন তোমালোকৰ 2 মাৰ্কৰ আহিব তোমালোকে চাই লোৱা। এক নম্বৰ কুৱেশ্যনটো তোমালোকে এডিশ্যনেল হিচাপে চাই ল'ব পাৰা গণসংঘ মানে কি এই কুৱেশ্যনটো। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 2 প্ৰাচীন ভাৰতৰ কেইটামান ৰাজবংশৰ নাম লিখা। এই কুৱেশ্যনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 3 প্ৰাচীন কালৰ ৰাজ্যবোৰৰ 3টা বৈশিষ্ট্য উল্লেখ কৰা। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন দুটাই তোমালোকে ভালকৈ পঢ়ি যাবা। এই কুৱেশ্যনৰ এনচাৰখিনি তোমালোকে চাই লোৱা। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 4 চাৰিখন মহাজনপদৰ নাম লিখা। চাৰিখন মহাজনপদ হ'ল অংগ মগধ কাশী আৰু পাঞ্চাল। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো তোমালোকে চাই লোৱা। আৰু তাৰপিছত আছে কুৱেশ্যন তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 6 বৰ্ণপ্ৰণতা বুলিলে কি বুজা? ইয়াৰ আনচাৰখিনি তোমালোকে চাই লোৱা ভেৰি ভেৰি ইম্পৰ্টেণ্ট এই কুৱেশ্যনটো তোমালোকৰ এক্সামৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট এইবিলাক কুৱেশ্যন তোমালোকে চাই লোৱা। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 15 আলেকজেণ্ডাৰৰ ভাৰত আক্ৰমণৰ যিকোনো দুটা ফলাফল বা প্ৰভাৱৰ কথা উল্লেখ কৰা। এই কুৱেশ্যনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট তোমালোকৰ এই কুৱেশ্যন তোমালোকৰ বহুত কুৱেশ্যন আছে এইটো তোমালোকে ভালকৈ পঢ়ি যাবা। ইয়াৰ আনচাৰখিনি তোমালোকে চাই লোৱা আনচাৰত কি দিয়া আছে।
আৰু তোমালোকে কোৱেশ্চন নম্বৰ 26 আশ্ৰম বুলিলে কি বুজায় কোৱেশ্চনটো তোমালোকে ভেৰি ইম্পৰ্টেণ্ট তো তোমালোকে কোৱেশ্চনটো চাই লোৱা আশ্ৰম বুলিলে কি বুজায় ইয়াৰ আনসাৰ কিন্তু তোমালোকে চাই লোৱা ভেৰি ইম্পৰ্টেণ্ট এই কোৱেশ্চনটো তোমালোকে ভালকৈ পঢ়ি যাবা এক্সামৰ কাৰণে মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্চনটো ইয়াৰ আনসাৰ কিন্তু তোমালোকে চাই লোৱা আনসাৰ কি দিয়া আছে আৰু তোমালোকৰ শেষৰ কোৱেশ্চন এই 10 মাৰ্কৰ কোৱেশ্চন তো ভেৰি ইম্পৰ্টেণ্ট এই কোৱেশ্চনটো তোমালোকে ভালকৈ পঢ়ি যাবা মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্চনটো তো কোৱেশ্চনটো হ'ল আলেকজাণ্ডাৰে কিয় ভাৰত আক্ৰমণ কৰিছিল এই আক্ৰমণৰ প্ৰত্যক্ষ আৰু পৰোক্ষ ফলাফল আলোচনা কৰা ভেৰি ইম্পৰ্টেণ্ট এই কোৱেশ্চনটো তোমালোকৰ এক্সামৰ কাৰণে ফাইনাল এক্সামৰ কাৰণে মোস্ট ইম্পৰ্টেণ্ট এই কোৱেশ্চনটো তোমালোকে ভালকৈ পঢ়ি যাবা ইয়াৰ আনসাৰখিনি তোমালোকে চাই লোৱা আনসাৰত কি দিয়া আছে তো তোমালোকে আনসাৰখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা মোস্ট ইম্পৰ্টেণ্ট এই কোৱেশ্চনটো 10 মাৰ্কৰ ভেৰি ইম্পৰ্টেণ্ট এই কোৱেশ্চনটো তো তোমালোকে ইয়াৰ আনসাৰখিনি তোমালোকে চাই লোৱা কোৱেশ্চন আনসাৰখিনি আনসাৰত কি দিয়া আছে ভেৰি ইম্পৰ্টেণ্ট ইয়াৰ আনসাৰখিনি তোমালোকে চাই লোৱা ভেৰি ইম্পৰ্টেণ্ট এই কোৱেশ্চনটো ইয়াৰ আনসাৰখিনি তোমালোকে চাই লোৱা আনসাৰবিলাক কি দিয়া আছে তো আজিৰ ভিডিঅ' এইখিনি আছিল ইয়াৰ মোৰ এই চেনেল কোনোবা যদি নতুন আহিছে তেনেহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু পাছৰ বেল আইকন অন কৰি দিবা আৰু সম্পূৰ্ণ ভিডিঅ' চাই থকাৰ বাবে তোমালোকক ধন্যবাদ ইয়াৰ আনসাৰখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা